সংসাৰৰ কোনো কথাৰে স্থায়িত্ব নাই। আজিৰ কথা কাইলৈ নাথাকে, এতিয়াৰ কথা পাছলৈকে নাথাকে। কেলে এই সংসাৰ ধৰ্ম, কিন্তু ঈশ্বৰৰ কথা, জীৱনৰ কথা, শ্ৰীমদ ভাগৱত মহাপুৰাণৰ কথা, ইয়াৰ পৰিৱৰ্তন নাই, ই অপৰিৱৰ্তনীয়। আৰু সেইকাৰণে ইয়াক শুনাৰ একমাত্ৰ উপায় হ'ল মনেৰে, অন্তৰ্মুখী মনেৰে। আজিও আমি আজিৰ এই পবিত্ৰ শ্ৰীমদ ভাগৱতৰ অমৃতময় জ্ঞান কথাৰ এই আশ্ৰয়ত যিসকল সমবেত হৈছে, মাত্ৰ ব্যাসপীঠৰ পৰা এটা মাত্ৰ অনুৰোধ জনাইছো যে আপোনালোকে আজি যি 3 ঘণ্টা সময় সম্পূৰ্ণ মনেৰে শুনিব, আৰু মনৰ দ্বাৰা শুনি জীৱনৰ কাৰণে শুনিব, আৰু জীৱন পৰিৱৰ্তন হ'ব, জীৱন ৰূপান্তৰ হ'ব। কেলে ভাগৱতৰ কথা হ'ল অমৰ কথা, ভাগৱতৰ কথা হ'ল অমৃত কথা, ভাগৱতৰ কথাই হ'ল জীৱনক ৰূপান্তৰ কথা। আৰু দ্বিতীয়তে আপোনালোকৰ মোবাইলসমূহ নীৰৱ কৰি ৰাখিব। কোনো মোবাইলে যাতে আমনি নকৰে, কিন্তু মোবাইল সক্ৰিয় কৰি ৰাখক, কথাখিনি ৰেকৰ্ডিং কৰক। যিখিনি কথা অৰ্থাৎ মনত নাথাকিলেও অন্তত মোবাইলত থাকিব। কলি যুগত ইয়াতকৈ ডাঙৰ সৌভাগ্যৰ উপায় আমাক প্ৰভু ভগৱন্তই দিছে, আৰু সেই উপায় আমি মাত্ৰ অৱলম্বন কৰিব লাগে। শ্ৰীমদ ভাগৱত এখন মাত্ৰ শাস্ত্ৰ। এই ভাৰতবৰ্ষৰ ইতিহাসত যিমানবোৰ শাস্ত্ৰ আছে, যিমানবোৰ দৰ্শন আছে, যিমানবোৰ গ্ৰন্থ আছে, একমাত্ৰ এখনেই ভাগৱত গ্ৰন্থ, যি চৰণৰ পৰা আৰম্ভ হৈছে। বিভিন্ন শাস্ত্ৰসমূহ মন্ত্ৰৰ পৰা আৰম্ভ হৈছে, দৰ্শনৰ পৰা আৰম্ভ হৈছে, শ্লোকৰ পৰা আৰম্ভ হৈছে, বিভিন্ন ধৰণৰ জ্ঞানৰ পৰা আৰম্ভ হৈছে। কিন্তু একমাত্ৰ শ্ৰীমদ ভাগৱত মহাপুৰাণ চৰণৰ পৰা আৰম্ভ হৈছে। আৰু চৰণৰ পৰা আৰম্ভ হোৱাৰ মূল কাৰণটোৱে হ'ল ভাগৱত ভক্তি তত্ত্বৰ পৰিপূৰ্ণতা ৰূপে বিৰাজ কৰিছে ভাগৱতত। বিভিন্ন শাস্ত্ৰত ভগৱানৰ নাম আছে, ভগৱানৰ গুণ আছে, ভগৱানৰ লীলা আছে, ভগৱানৰ পৰিবাৰ আছে, কিন্তু পূৰ্ণ ভগৱানৰ অস্তিত্ব নাই। ভগৱানৰ পূৰ্ণ অস্তিত্ব আছে শ্ৰীমদ ভাগৱতত। আৰু সেইকাৰণে ভাগৱত পুৰাণৰ সূৰ্য, অৰ্থাৎ সেইকাৰণে ভাগৱত পৰিপূৰ্ণ। আৰু সেইকাৰণে ভগৱান কৃষ্ণই দ্বাপৰ যুগত উদ্ধৱক এই কথাটো কৈছিলে যে ভাগৱত মোৰ পৰিপূৰ্ণ ৰূপ, ভাগৱত মোৰ গুণ, ভাগৱত মোৰ পৰিকৰ, ভাগৱতত মোৰ পূৰ্ণ লীলা, আৰু ভাগৱতে মই বুলি জানিবা উদ্ধৱ। আৰু সেইকাৰণে ভাগৱত আৰম্ভ হৈছে প্ৰথমৰ পৰা, চৰণৰ পৰা। প্ৰথম দ্বিতীয় স্কন্ধে চৰণতুতয়। এতিয়া চৰণৰ অৰ্থই হ'ল ভক্তিৰ প্ৰথম প্ৰাথমিক অৱস্থাটোৱে হ'ল চৰণ। ভক্তি পাবলৈ হলে প্ৰথম আৰম্ভণি হ'ব লাগিব চৰণ। যেনেকৈ শিক্ষাৰ ভেটি হ'ল LP স্কুল, প্ৰাক প্ৰাইমাৰী। শিক্ষাৰ PhD কৰালৈকে ভেটি কিন্তু প্ৰাক প্ৰাইমাৰী। যদি প্ৰাক প্ৰাইমাৰীৰ পৰা শিক্ষা আৰম্ভ নকৰে, তেতিয়া এজন মানুহে PhD কৰিব নোৱাৰে, এজন মানুহে শিক্ষিতৰ এখন চাৰ্টিফিকেট নাপায়, আৰু শিক্ষা জীৱনৰ উপভোগ কৰিব নোৱাৰে, এটা চাকৰি নাপায়, জীৱিকা নাপায়। এটা জীৱিকা, এটা চাকৰি আৰু শিক্ষাৰ পৰিপূৰ্ণতা পাবলৈ হলে আমাৰ শিক্ষাৰ পদ্ধতিটোৰ LP স্কুলৰ পৰা, প্ৰাক প্ৰাইমাৰীৰ পৰা সাধন আৰম্ভ কৰিব লাগিব, নাম লিখিব লাগিব। আৰু সেইকাৰণে আমাক শ্ৰীমদ ভাগৱতে শিকাইছে ভগৱানক পাবলৈ হলে, ভক্তিৰ পৰিপূৰ্ণতা পাবলৈ হলে, ভক্তি হৃদয়ৰ মাজত সঞ্চিত কৰিবলৈ হলে আমাক চৰণৰ পৰা ভক্তি আৰম্ভ কৰিব লাগিব। চৰণৰ পৰা। কেলে চৰণ কেলে বাৰু? চৰণত তৰণ আছে, তৰণৰ কাৰণে চৰণ।
তৰণৰ কাৰণে চৰণ, আৰু এই চৰণত আৰু কি আছে? শৰণ আছে। শৰণৰ অৰ্থ হ'ল অহংকাৰ অভিমান শূন্য জীৱনৰ অৱস্থাটোৱে হ'ল শৰণ। শৰণৰ অৰ্থটো হ'ল অহংকাৰ অভিমান যেতিয়া লয় হ'ব তেতিয়াই জীৱৰ শৰণ হয়। যেতিয়ালৈকে অহংকাৰ থাকিব, যেতিয়ালৈকে অভিমান থাকিব, কোটিজন গুৰুৰ ওচৰত গলেও জীৱৰ শৰণ নহয়। জীৱৰ শৰণ হ'ল অহংকাৰ অভিমান যিদিনা লয় হ'ব সিদিনাই ভগৱানত শৰণ হ'ব, সেইদিনাই ভগৱানৰ ওচৰত সমৰ্পিত জীৱ হ'ব। নহলে কায় বাক্য মন এই তিনিটা কেতিয়াও শৰণ ভগৱানৰ চৰণত শৰণাগত নহয়। সেই শৰণ পাবলৈ হলে, সেই ভগৱত ভক্তি পাবলৈ হলে, এতিয়া আমি প্ৰথম প্ৰাথমিক প্ৰি প্ৰাইমাৰীত নাম লিখিব লাগিব পিতৃ আৰু মাতৃৰ মাজেৰে। অৰ্থাৎ আমাৰ গৃহস্থী আশ্ৰমে হ'ল প্ৰি প্ৰাইমাৰী। গৃহস্থী আশ্ৰমতে প্ৰথম আমাৰ চৰণ সেৱাৰ আৰম্ভণি হয়। প্ৰথম চৰণ সেৱাৰ আৰম্ভণি হ'ল পিতৃ মাতৃ। পিতৃদেৱ ভৱ মাতৃদেৱ ভৱ। যদি পিতৃ মাতৃৰ মাজেৰে আমি আৰম্ভ নকৰো, তেতিয়া আমি অৰ্থাৎ LP স্কুলক বাদ দিলে, হাই স্কুলক বাদ দিলে কলেজ নাপাব, কলেজ নাপালে ইউনিভাৰ্চিটি নাপাব, ইউনিভাৰ্চিটিত নাপালে শিক্ষাৰ পৰিপূৰ্ণতা কেতিয়াও জীৱনত নহব। এইকাৰণে আমাক শ্ৰীমদ ভাগৱতে, আমি গৃহস্থী, আমি যিহেতু গৃহস্থী, আমি প্ৰত্যেকেই গৃহস্থী, গৃহস্থীৰ মাজেৰেহে ভাগৱত ধৰ্ম। ভাগৱত হ'ল প্ৰেক্টিকেল, গীতা হ'ল থিয়ৰী। গীতাত প্ৰভু ভগৱন্তই জ্ঞান দিছে, ভাগৱতে আমাক আচৰণ দিছে। এতিয়া আমি আচৰণখিনি কৰিবলৈ হলে প্ৰথমৰ পৰা আৰম্ভণি হ'ব লাগিব চৰণ, আৰু প্ৰথম চৰণ হ'ল পিতৃ মাতৃৰ চৰণ। পিতৃ মাতৃ দেখা ভগৱান, পিতৃ মাতৃ দেখা ভগৱান। আৰু পিতৃ মাতৃ অৰ্থাৎ প্ৰি প্ৰাইমাৰী যেনেকৈ শিক্ষাৰ প্ৰথম ভেটি, এইটো অত্যন্ত দৰকাৰী কথা। প্ৰি প্ৰাইমাৰী যেনেকৈ LP স্কুল যেনেকৈ শিক্ষাৰ ভেটি, আৰু সেই ভেটিত থিয় হৈ এজন মানুহ পূৰ্ণ শিক্ষিত পায়, PhD কৰে, SCS হয়, কোনোবাই ডাঙৰ চাকৰি কৰক, সেই ভেটি কিন্তু প্ৰি প্ৰাইমাৰী। ঠিক আপোনাক মোকো আজি শ্ৰীমদ ভাগৱতে কৈছে যে প্ৰথম জীৱনৰ আধ্যাত্মিক সেৱাৰ ভেটি হ'ল পিতৃ মাতৃৰ চৰণ। আৰু সেই তাতেই প্ৰথম জীৱনৰ আৰম্ভণি হয় পিতৃদেৱ ভৱ মাতৃদেৱ ভৱ। পিতৃৰ চৰণ সেৱা কৰা, মাতৃৰ চৰণ সেৱা কৰা। বিহু আহিলে পিতৃৰ মাতৃৰ চৰণত ধৰা, কৰবালৈ যাব লগা হ'ল মা দেউতাক সেৱা কৰি যোৱা, কৰবাৰ পৰা বিহুৱে তিথিয়ে বিভিন্ন ধৰণৰ উৎসৱ হ'ল মা দেউতাৰ চৰণত সেৱা কৰা। তাৰ পাছতে মা দেউতাৰ পাছতে আহিলে ভকত সেৱা। গৃহস্থী আশ্ৰমলৈ এজন ভকত যায়, গৃহস্থী আশ্ৰমলৈ জ্যেষ্ঠজন যায়, আৰু সেই জ্যেষ্ঠজন আৰু ভকতজনক সেৱা কৰা। অৰ্থাৎ কোনে কৰাব? শিক্ষা গুৰুৱে কৰাব। যেনেকৈ মাৰ্বলৰ মাজেৰে, যেনেকৈ ছবিবোৰৰ মাজেৰে শিক্ষা গুৰুৱে LP স্কুলৰ ল'ৰা ছোৱালীক শিকায়, ঠিক তেনেকৈ মাক দেউতাকে হাতত ধৰি ধৰি শিকায়। অ শুন, বোলা বোলা বোলা, গাঁৱৰ এজন দদাইদেউ আহিছে, এজন ভকত, এজন বয়সস্থ আহিছে, সেৱা কৰা। অহন বোলা বোলা বোলা, আজি আমাৰ গাঁৱলৈ গোসাঁই এজন আহিছে, আমাৰ গাঁৱত আহিছে গোসাঁই এজন আহিছে, নামঘৰ, আমাৰ গাঁৱৰ নামঘৰ, আমাৰ গাঁৱৰ নামঘৰলৈ কোনোবা এজন সন্ত মহন্ত আহিছে, বোলা বোলা বোলা। জ্যেষ্ঠজনক দেখি কেলে আৰম্ভণি পিতৃ মাতৃ। কিন্তু আমাৰ দুখৰ কথাটো হ'ল পিতৃ মাতৃৰ ঘৰত, এই ঘৰৰ যিটো পৰিৱেশ,
এইটো গঢ়ি তুলিব লাগিব। স্কুলৰ যিটো পৰিৱেশ সেইটো শিক্ষকে গঢ়ি তোলে। গছৰ তলততো শিক্ষা নিদিয়ে, এটা পৰিৱেশত শিক্ষা দিয়ে। এটা পৰিৱেশৰ মাজত যেনেকৈ শিক্ষা আৰম্ভ কৰে শিক্ষাৰ জীৱন, ঠিক আমাৰ ঘৰখনৰ শিক্ষাৰ কঠীয়া তুলি কি শিক্ষা? আধ্যাত্মিক জীৱনৰ শিক্ষা। এটা শিক্ষাই আমাৰ জীৱনৰ কি দিয়ে? স্কুল কলেজৰ শিক্ষাই দিয়ে জীৱনত কি দিয়ে? জীৱিকা দিয়ে। মনত ৰাখিব, জীৱিকা দিয়ে। আৰু আধ্যাত্মিক শিক্ষাই কি দিব? আপোনাৰ আধ্যাত্মিক শিক্ষাই আপোনাৰ সন্তানটোৰ, আপোনাৰ কন্যাগৰাকীৰ আধ্যাত্মিক শিক্ষাই কি দিব? জীৱনক দিব। জীৱনক, তাই এদিন জীৱনক বিচাৰি পাব। আধ্যাত্মিক শিক্ষাই মানুহক জীৱনক অনুভৱ কৰায়, জীৱনক বিচাৰি দিয়ে, জীৱনক অনুভৱ বোধলৈ আনি দিয়ে। জীৱন বিচাৰি পায়, জীৱনৰ সুখ পায়, জীৱনৰ শান্তি পায়, জীৱনৰ আনন্দ পায়। আৰু সেই কাৰণে আমাক বিশেষকৈ শ্ৰীমদ ভাগৱতে কৈছে যে আমাৰ ব্যৱহাৰিক জীৱনটো ভকতিৰ ৰসেৰে ভৰাই তুলিব লাগিব। আমাৰ ব্যৱহাৰিক জীৱনৰ মাজত ভকতি ভগৱানক আনি ল'ব লাগিব। অৰ্থাৎ আধ্যাত্মিক প্ৰেম, আধ্যাত্মিক শান্তি, আধ্যাত্মিক সুখ, এটা সমন্বয় সম্প্ৰীতি। এতিয়া আমাৰ আকৌ ওম কৰক, কথা পাতিলে আকৌ এবাৰ কৰক। সৎসংগ। এতিয়া আমি পৰিৱেশৰ কথা কৈ আছো, ভাগৱতে কোৱা সৎসংগ জীৱনৰ আৰম্ভণি। অৰ্থাৎ এতিয়া আপোনালোকে মন কৰিব, আপুনি যে আজিৰ শিশুসকলক শিশু কালতে LP স্কুলৰ শিক্ষা নিদিলে, অৰ্থাৎ মাকক সেৱা কৰা, দেউতাকক সেৱা কৰা, অতিথিক সেৱা কৰা, ভকত বৈষ্ণৱ সেৱা কৰা, আপোনাৰ সন্তানটো 25 বছৰ হ'ল, আপুনি কিন্তু অভ্যাসটো নকৰিলে। আপোনাৰ ঘৰত তেনেকুৱা কোনো পৰম্পৰা নিশিকালে, ঘৰৰ পৰিৱেশ নিদিল। আজি সেৱা কৰাব পাৰিবনে বাৰু? কোনোবাই পাৰিবনে বাৰু আজি সেৱা কৰাবলে? আজি ইয়াৰ 1000জন বক্তা হওক, এই ব্যাখ্যা কৰক, আপোনাৰ ল'ৰাটোৱে ঘৰত গৈ সেৱা কৰিব পাৰিবনে? নোৱাৰে। যিদৰে এটা ল'ৰাই LP স্কুল নপঢ়িলে, হাই স্কুল নপঢ়িলে কলেজৰ শিক্ষা পাব নোৱাৰে, কলেজৰ সুখ পাব নোৱাৰে, কলেজৰ বোধ পাব নোৱাৰে। এই কাৰণে আমাক ভাগৱতে শিক্ষা দিছে যে ঘৰখন পৰিৱেশ গঢ়ি তুলিব লাগিব। এই সৎসংগ, এই যে সৎসংগ, নামঘৰলৈ আহিলে সৎসংগ ভাল লাগিলে, কোনোবাই গীতা অকণমান পঢ়িলে, কোনোবাই ব্যাখ্যা অকণমান কৰিলে, কোনোবাই ঈশ্বৰৰ কথা পাতিলে, কোনোবাই ধৰ্মৰ কথা পাতিলে, ভাল লাগিলে, মনটো ভাল লাগিলে, সেইকাৰণে নামঘৰলৈ যাওঁ। আচ্ছা, আমি ঘৰখনটো সৎসংগ বনাই ল'ব পাৰো। আমি ঘৰখন সৎসংগ বনাই ল'ব পাৰো। অন্তত ৰবিবাৰৰ দিনটো ড্ৰয়িং ৰুমত বহি ল'ৰা ছোৱালী, কন্যা পুত্ৰ কন্যা পৰিবাৰক বহি আলোচনা এটা কৰিব পাৰো। আলোচনা এটা কৰিব পাৰো, হেৰা ধৰ্ম কিন্তু লাগে হে। কেলে মহাভাৰতত কৈছে ধৰ্ম যদি নাথাকে সেই মানুহজনৰ ঈশ্বৰৰ কৃপা নাপায়। ল'ৰাটোক পায়। অন্যায় অধৰ্ম কৰি ধন ঘটিলে সেই ধনে মানুহৰ জীৱনত শান্তি নিদিয়ে। অন্যায় অধৰ্মৰ মাজেৰে আহৰণ কৰা ধনে মানুহৰ জীৱনত দুখ দিয়ে। কন্যাগৰাকীক অৰ্থাৎ প্ৰত্যেক দিনাই ট্ৰফিক এটা উলিয়াই, প্ৰত্যেক দিনাই এটা এটা সূত্ৰ উলিয়াই আলোচনা কৰিব। মা, তোক এদিন বিয়া দিব লাগিব, তই এজন বোৱাৰী হ'ব লাগিব, এইটো একেবাৰে সত্য। তোক বিয়া দিব লাগিব, তই এদিন কাৰোবাৰ বোৱাৰী হ'ব লাগিব, তই এদিন কাৰোবাৰ পত্নী হ'ব লাগিব, তই এদিন মা হ'ব লাগিব। গতিকে এজনী পত্নী, এজনী বোৱাৰী, এজনী মাতৃ হ'বলৈ সীতাৰ আদৰ্শ ল'ব লাগিব, সীতাৰ আদৰ্শ ল'ব লাগিব।
সীতাৰ জীৱনটো কিমান কষ্ট, সীতাৰ জীৱনটো কিমান সংঘাত, প্ৰভু ৰামক স্বামী পোৱাৰ পাছতো। কিন্তু সীতা জানো কাহানি বা বিচলিত হল? নহল। সকলো কষ্ট, সকলো দুখ সহ্য কৰি পতি সেৱাৰ যিটো পৰাকাষ্ঠ দেখুৱাই সীতা জগত জননী পূজিত হল। তো এদিন তেনেকুৱা হ'ব লাগিব। জনকৰ যেনেকৈ মূৰ ওখ হৈ গৈছিলেগে, বুকু উফন্দি উঠিছিলে সীতাৰ কাৰণে, মই এদিন তোৰ কাৰণে। কাৰণ কন্যাই দুটা বংশ ৰাখিব লাগিব। এইবোৰ যদি আমি ঘৰতে আলোচনা কৰো, এইবোৰ সৎসংগ যদি ঘৰখনে সৎসংগ হৈ যায়, আপুনি মৰিও অমৰত্ব লাভ কৰিব। সেইখন ঘৰত মৰিবৰ কাৰণে হাজাৰবাৰ আপুনি চিন্তা কৰিব। কেলে পুত্ৰই কব যে মাংসৰ জোল খোৱা, পুত্ৰই নকয় যে দেউতা মাৰ দায়িত্ব মই লৈছো। আপুনি কোনো চিন্তা নকৰিব, আপুনি ভগৱানৰ নাম লওক। দেউতা আপোনাৰ এই ঘৰৰ চিন্তা নকৰিব, গোটেই ঘৰৰ দায়িত্ব মই লৈছো। আপুনি কিমান কষ্ট কৰি মোক ডাঙৰ দীঘল কৰিলে, কিমান কষ্ট কৰি মোক এই শিক্ষা দীক্ষাৰে পৰিপুষ্টি কৰিলে, চব দায়িত্ব মই লৈছো। এনেকুৱা এটা পুত্ৰ পোৱাৰ পাছত আপুনি নিশ্চিন্ত মনে বৈকুণ্ঠ অৰ্থাৎ শান্তি, বৈকুণ্ঠৰ অৰ্থই শান্তি। যেতিয়া লৰাই উভতি ধৰিব, টান টান মাত মাতিব, আপোনাৰ চকুৰ সন্মুখত মাকক গালি পাৰিব, বেয়া মাত মাতিব, বেয়া চিন্তা কৰিব, তাৰ আচৰণবোৰ কোনো দিন শ্ৰদ্ধা ভক্তি কৰি পোৱা নাই, আপোনাক সেৱা কৰি পোৱা নাই, মনত ৰাখিব আপোনাৰ জীৱনটো কিমান দুৰ্গতি হ'ব। চিন্তাৰূপী বেমাৰে আপোনাক খুলি খুলি খাব, আপোনাৰ অন্তৰত ভয়ৰ সঞ্চাৰ হ'ব। এই কাৰণে আমাক বুজাইছে ঘৰখন আমি সৎসংগ বনাব লাগে। আৰু সেইটোৱে প্ৰথম কামটো আজি ভাগৱতে আমাক শিক্ষা দিছে যে প্ৰথম দ্বিতীয় স্কন্ধে চৰণজুতয়, ঘৰত সেৱাৰ পৰিৱেশ গঢ়ি তোলক। ঘৰত সেৱাৰ পৰিৱেশ, প্ৰত্যেকখন ঘৰত সেৱাৰ পৰিৱেশ গঢ়ি তোলক। পিতৃ মাতৃ সেৱা অৰ্থাৎ এই সৰুৰ পৰা, শিশুকালৰ পৰা অভ্যাস কৰক। মাকে অন্তত ল'ৰাটোক লৈ যাওক, ছোৱালীজনীক লৈ যাওক, অ শুন বল, দেউতা হ'ল তহঁতৰ দেখা ভগৱান, দেউতা পিতৃদেৱ ভৱ, আৰু মোৰ স্বামী আকৌ মোৰ কাৰণেও ভগৱান, বল আমি সেৱা কৰি আহোঁ। ৰাতিপুৱা লৈ যাব, দেউতাকৰ ওচৰত সেৱা কৰাব। দেউতাকে অন্তত সেই ল'ৰাটোক দাঙি লৈ মাকক দেখুৱাব যে অ শুন, ৰ ৰ ৰ ৰ ৰ ৰ এজনী তোৰ মা 10 মাহ 10 দিন গৰ্ভত ৰাখি 20টা মূত্ৰ ধুৱাই তোৰ গাখীৰ খুৱাই তোৰ জীৱনটো পৰিপুষ্ট কৰিছে। মাৰ চৰণত গংগা আছে, সেৱা কৰ, জীৱনৰ সমস্ত পাপ দূৰ হৈ যাব। আৰু সেই কথাটোৱেই ভাগৱতে আমাক বুজাইছে। প্ৰেক্টিকেল জীৱনটো, কথা শুনি মানুহ বদলিব নোৱাৰে, কথা শুনি মানুহে জীৱন গঢ়িব নোৱাৰে। জীৱন গঢ়িব পাৰিব আচৰণৰ দ্বাৰা। আৰু সেইকাৰণে আমাক ভাগৱতে কৈছে স্কন্ধ, এই আচৰণবোৰ কৰক, কান্ধত তুলি বৈকুণ্ঠলৈ লৈ যাব প্ৰভুৱে। আপুনি মই বৈকুণ্ঠত যাব নোৱাৰো, আপুনি মই ঈশ্বৰক পাব নোৱাৰো। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰৰ জ্ঞান আপোনাৰ মোৰ মগজুৰ মাজত জানো কাহানি বা উদয় হ'ব? আধা ঘন্টা পাছত কি হ'ব নাজানো, 2 দিন আগত কি হৈছে সেইটো নাজানো। আৰু সেইকাৰণে ভগৱানে কৈছে আমি যেন ভাগৱতত দিয়া প্ৰেক্টিকেলবোৰ, আচৰণবোৰ, এইবোৰ শিক্ষাবোৰ আমি শিকি লৈ আমি যিখন প্ৰভুৱে আমাৰ গৃহস্থী ধৰ্ম দিছে, গৃহস্থী জীৱন দিছে, প্ৰভুৱে আপোনাৰ ঘৰলৈ পুত্ৰ ৰূপে আহিছে। পুত্ৰ প্ৰভু নহয় জানো? আত্মাৰূপী পৰমাত্মা নহলে জানো জীৱ আহিব? আপোনাৰ পত্নী, পত্নীও প্ৰভুৱে, পত্নীৰ মাজতো আত্মা আছে। প্ৰভুৱে আপোনাক পত্নী ৰূপে প্ৰভুৱে আহিছে। অৰ্থাৎ এই গোটেই জগতখনেই ভগৱান। মত্ত পৰতৰং নন্যাত কিঞ্চিদস্তি ধনঞ্জয় মই সৰ্বমিদম সূত্ৰম সূত্ৰে মণিগণ আহিব। এই সমস্ত জগতখন মই, ভগৱত গীতাত কৈছে ভগৱানে। শ্ৰীমন্ত শংকৰ গুৰু গণিছে সবঘতে বৈঠ জৈচন গগন ব্যাপী, সকলোতে ঈশ্বৰ আছে। আৰু ঈশ্বৰ ভাৱনাৰে ভাল পাওঁ। আপুনি মই যে ভাল পাওঁ, আপুনি মই যে মৰম কৰো, আপুনি মই যে চেনেহ কৰো, কাক কৰো? ঈশ্বৰক কৰো। আত্মা ওলাই যোৱাৰ পাছত জানো চেনেহ কৰো?
গতিকে আজিৰ ভাগৱতে এই কথাটোৱে আমাক প্ৰথম শিক্ষা দিছে। আমি বহুত কৰিব নোৱাৰো, কিন্তু এইটোতো পাৰিম, হাতৰ মুঠিত আছে, মোৰ জীৱনৰ সমতকৈ ওচৰত আছে। সেইটোৱে প্ৰথম আৰু দ্বিতীয় স্কন্ধে চৰণৰ বিষয়। এতিয়া স্কন্ধ মানে কান্ধ। প্ৰভুৱে কৈছে মই কোৱা কথাখিনি পালন কৰক, মই কোৱা মতে চলক, মই কোৱা মতে যেতিয়া জীৱন পৰিবাহিত হ'ব, জীৱন আগবাঢ়িব, জীৱন পৰিশুদ্ধি হ'ব, জীৱনৰ আনন্দবোৰ আহিব, মই কান্ধত তুলি বৈকুণ্ঠলৈ লৈ যাম, আপুনি মই বৈকুণ্ঠলৈ যাব নালাগে। বৈকুণ্ঠ মানে কি? য'ত ভয় নাই, প্ৰতিবন্ধক নাই, সকলো স্বামী ভাৰ্যাৰ সম্বন্ধ, আত্মিক সম্বন্ধ, পিতা পুত্ৰৰ সম্বন্ধ, আত্মিক সম্বন্ধ, য'ত পিতৃ মাতৃৰ আজ্ঞা পালন কৰা সন্তান আছে, এইবোৰে বৈকুণ্ঠ, এইবোৰে বৈকুণ্ঠ। আৰু সেইকাৰণে এতিয়া স্কন্ধ মানে হ'ল কান্ধ, কান্ধ মানে হ'ল ভগৱানৰ কান্ধ, ভাগৱতৰ কান্ধ মানে ভগৱানৰ কান্ধ। এটা ভগৱানে আমাক কৈছে যে কান্ধত তুলি মই বৈকুণ্ঠলৈ লৈ যাম, আপুনি মোক মাত্ৰ খালি কৈছে যে গীতা মোৰ বাণী, ভাগৱত মোৰ আচৰণ। গীতাৰ পৰা জ্ঞান লোৱা আৰু ভাগৱতৰ পৰা আচৰণ শিকা, আচৰণৰ মাজেৰে জীৱন সুন্দৰ হৈ পৰিব। তাৰ পাছতে শ্ৰীমদ ভাগৱতত 3টা শ্লোক আছে। জন্মাদ্যস্য য়তঃ অন্যয়তিতৰত স্বাৰ্থস্য অভিজ্ঞ স্বৰাট তেন ব্ৰহ্ম হৃদা য আদি কবৈ মুহ্যন্তি য়ৎ সুৰয় তেজো বাৰি মৃদম যথা বিনিময় যত্ৰতি স্বৰ্গম ঋষা ধান্নাস্তেন সদা নিৰাস্ত কুহকম সত্যম পৰম ধীমহি। অৰ্থাৎ শ্লোকটো আৰম্ভ হৈছে জন্মাদ্যস্য য়তঃ। এই সংসাৰখন, এই গোটেই সংসাৰখন হ'ল মায়াৰ, মিছা। যাক সঁচা সঁচা বুলি ভাবিছে এইবিলাক চব মিছা। এতিয়া মিছা অৰ্থাৎ মায়াৰ সংসাৰখন ক'ৰ পৰা আহিলে এতিয়া সুধিছে। তেতিয়া কৈছে, উত্তৰটো দিছে ভগৱানৰ পৰা, ব্ৰহ্মৰ পৰা। কেনেকৈ আহিলে? মায়াৰ দ্বাৰা আহিলে। এই যে যাদু খেল বেলেগ নেদেখুৱাই জানো? যাদু কৰে, চুঙা এটাৰ পৰা বহুত বস্তু উলিয়াই নিদিয়ে জানো? এটা চুঙা ল'ব, হাত ভৰাই ঘুলকি দিব, একো নাই তাত, আৰু তাৰ পৰাই কিবা কিবি ফুল উলিয়াব, পুতলা উলিয়াব, ভাটৌ এটাও উলিয়াব, পইচা উলিয়াব। এইবোৰ সঁচা জানো? এইবোৰ সঁচা জানো? যাদু খেল চাই থকা সকলৰ কাৰণে সঁচা, মানে যাদুৰ মাজত থকা সকলৰ কাৰণে সঁচা। যাদু মানে মায়াৰ ভিতৰত থকা সকলৰ কাৰণে সঁচা, আৰু মায়াৰ যিজন বাহিৰত ওলাই আছে তেওঁৰ কাৰণে মিছা।